বৈষম্য দেখা গৈছে বিজেপি সরকার। বিজেপি সরকারে কি করেছে আপনারা জানেন যে কিছুমান মানুষ নাগরিকত্ব ঘোষণা করেছে, অর্থাৎ খিলিঞ্জিয়া। কিছুমানে কইছে, নেপালীসকলক কইছে তোমালোকে যেহেতু আমার ভোট দিয়া নিঃশর্তভাৱে এবার তোমালোকে খিলিঞ্জিয়া, তোমালোকৰ যিবিলাক ডিভোটার আছে, বিদেশী কেস আছে, এইবিলাক খতম। সরকারে করেছে, ক্যাবিনেট ডিসিশন উঠাই দিছে। গুজরাট বংশী বিভিন্ন জনগোষ্ঠীর যিবিলাক বাংলাদেশ বা ইষ্ট পাকিস্তানৰ পৰা আহিছিল, তেওঁলোককো কি কৰিছে, কিছুমানক গ্ৰহণ কৰি তেওঁলোকক খিলিঞ্জিয়া ঘোষণা কৰি তেওঁলোকক বাঢ়িছে। কিন্তু বেংগলী হিন্দু কেটাগৰী এইবিলাক কেছ পেণ্ডিং আছে, এতিয়াও চলি আছে। আৰু এইটো যেতিয়া কৰা নাই তেতিয়া কি কৰিছে, ইমিগ্ৰেণ্ট এক্সপালছন ফ্ৰম আসাম এক্ট 1950 ইয়াতে কাৰ্যকৰী কৰিছে। আৰু এই আইনৰ প্ৰভিজন তাতে অসুবিধা, প্ৰভাইজন টু বিত আছে যে যিসকল শৰণাৰ্থী তেওঁলোক এই আইনৰ দ্বাৰা তেওঁলোক নাগৰিক, অৰ্থাৎ তেওঁলোক শৰণাৰ্থী, তেওঁলোক মানে এই পুছবেক বা কিবা কৰিব নোৱাৰে। সেইটোতো এতিয়া সম্পূৰ্ণ লাগু কৰিবনে নাই আমি নাজানো। গতিকে এই ক্ষেত্ৰত আমাৰ ডি ভোটাৰৰ ক্ষেত্ৰত বহুত সমস্যা আছে। ডি ভোটাৰটো এটা হেৰি সমস্যা যে তেওঁলোকে যিহেতু ডি ভোটাৰ আধা উঠাই দিছে, নেপালীসকল উঠাই দিছে, হাজংসকল উঠাই দিছে, তেওঁলোকৰ ডি ভোটাৰ এতিয়াও 2010 চনত তেওঁলোকক ফৰেনিয়াৰ ঘোষণা কৰা হৈছিল। আৰু সেইবিলাক আপোনালোকে বিভিন্ন পেপাৰত দেখিছিল যে এই ক্ষেত্ৰত কেৱল কংগ্ৰেছ দলে সঁহাৰি জনাই প্ৰাৰম্ভিক আলোচনা কৰিছে। গতিকে আমাৰ সমৰ্থিত সমষ্টিত প্ৰাৰ্থী প্ৰদান নিশ্চিত হৈছে।